হে দোস্ত আপোনালোকে বাৰু কেতিয়াবা কাহানি বা সপোনতে এনেকুৱাকে ভাবি পাইছে নেকি যে এই পৃথিৱীত কৰবাত নহয় কৰবাতটো এনেকুৱা চশমা বা এনেকুৱা কেমেৰা আছে যি কেমেৰা বা চশমাৰ সহায়ত আমি কাপোৰৰ ইপাৰ সিপাৰ দেখিব পাৰো মানে হেই আৰু বহুতে থকা বুলি ভাবে বহুতে আৰ্মি বা মিলিটাৰীৰ ওচৰত এনেকুৱা চশমা থকা বুলি ভাবে বা এনেকুৱা কেমেৰা থকা বুলি ভাবে যি কেমেৰাৰ সহায়ত কাপোৰখন দেখা পোৱা নাযায় আৰু কাপোৰৰ ইপাৰ সিপাৰ দেখা পোৱা পৰা যায় কিন্তু যদি সঁচা কথা ক'ব লগা হয় বৰ্তমান তেনেকুৱা বস্তু নাই দিয়ক কিন্তু আছিল Sony নামৰ কোম্পানীটোৱে এটা কেমেৰা নিৰ্মাণ কৰিছিল যিটো কেমেৰাই এই অদ্ভুত কামটো কৰিছিল Sony গমে পোৱা নাছিল যে তেওঁলোকৰ কেমেৰাটোৱে কাপোৰৰ ইপাৰ সিপাৰ দেখিব পাৰে তো কি হল কেমেৰাটো ক'ত গল আজি মই সকলো ক'বলৈ চেষ্টা কৰিম তো বলক আমি ভিডিওটো আৰম্ভ কৰো কেছটো এনেকুৱা আছিল যে 1998 চনত Sony নামৰ কোম্পানীটোৱে সাধাৰণ ৰাইজৰ বাবে বজাৰত এটা কেমেৰা মুকলি কৰি দিছিল সাধাৰণ ৰাইজৰ বাবে আৰু যেটো কেমেৰাৰ সহায়ত ভিডিও কৰিব পৰা গৈছিল ফটো মাৰিব পৰা গৈছিল এটা হ্যান্ডিক্যাম আৰু এই কেমেৰাটোত এটা অদ্ভুত সিস্টেম আছিল অদ্ভুত ফিচাৰ্স আছিল আপোনালোকে ভবাৰ দৰে সেই ফিচাৰ্সটো নাছিল যে কাপোৰৰ ইপাৰ হিপাৰ দেখিব পৰা যাব ফিচাৰ্সটো এনেকুৱা আছিল যে সেই কেমেৰাটোৰ সহায়ত আমি ৰাতিও ফটো মাৰিব পাৰিছিল মানে একদম আন্ধাৰ একোৱে দেখা পাব পৰা নাযায় কিন্তু সেই কেমেৰাটোৱে ইনফ্ৰাৰেড নামৰ টেকনলজিটোৰ সহায়ত কোনটো বস্তুৰ তাপ কিমান এইটো উলিয়াই গম পাব পাৰিছিল যে ক'ত কি আছে আৰু এনেকুৱাকে একদম আন্ধাৰতো ফটো মাৰিব পৰা গৈছিল বা ভিডিও কৰিব পৰা গৈছিল সেই কেমেৰাটোৰ সহায়ত কিন্তু বেচেৰা Sonyয়ে গমে পোৱা নাছিল যে সেই কেমেৰাটো যদি দিনত ব্যৱহাৰ কৰা হয় কিছুমান এনেকুৱা কাপোৰৰ মাজেৰে সেই ইনফ্ৰাৰেডটো পাৰ হৈ যায় আৰু এই কাপোৰবিলাক নোহোৱা হৈ যায় মানে যদি ইনফ্ৰাৰেডটো অন কৰি বা নাইট ভিশনটো অন কৰি ফটো এটা মৰা যায় কিছুমান এনেকুৱা কাপোৰ যি কাপোৰ ইনফ্ৰাৰেডে ইগনোৰ কৰি দিয়ে হে কাপোৰবিলাক নোহোৱা কৰি ডাইৰেক্ট মানুহটো দেখুৱাই দিয়ে পিছত Sonyয়ে এইটো গম পালে যে আমাৰ কেমেৰাটোত ইমান ডাঙৰ এটা অঘটন ঘটিছে যে আমি দিছিলো নাইট ভিশন কিন্তু নাইট ভিশনৰ বাবে দিয়া এই ইনফ্ৰাৰেড সিস্টেমটোৰ সহায়ত মানুহে এতিয়া এইটো কাম কৰি আছে আৰু তেতিয়া Sonyয়ে কি কৰিলে জানেনে যিমান কেমেৰা বিক্ৰী কৰিছিল প্ৰায় 2-3 বছৰৰ ভিতৰত সেই সকলোবিলাক কেমেৰা উভতাই ললে কাস্টমাৰৰ পৰা প্ৰায় 70,000 কেমেৰা পুনৰ Sonyয়ে উভতাই ললে যিমান বেছিছিল প্ৰায় উভতাই ললে কিন্তু আপোনালোকটো জানে আৰু ব্ল্যাক মাৰ্কেট তাকো এনেকুৱা এটা খবৰ যেটো খবৰ হেই আৰু মানুহবিলাকৰ মনতটো হেইবিলাকে থাকে সো নিউজে সকলোবিলাক আহি গল এই নিউজটো টিভিটো আহি গল যে Sonyৰ কেমেৰাৰ সহায়ত চাব পাৰে আপোনালোকে কাপোৰৰ ইপাৰ হিপাৰ আৰু এই কেমেৰাটো পিছত কি হল যিখিনিটো Sonyয়ে উভতাই ললে যিখিনি লব নোৱাৰিলে কাস্টমাৰে নিদিলে কাস্টমাৰে কি কৰিলে ডাবল ট্ৰিপল বা একদম বহুত দামত ব্ল্যাক মাৰ্কেটত বিক্ৰী কৰিব ধৰিলে মানে বহুত বিক্ৰী কৰিব ধৰিলে প্ৰায় যদি কেমেৰাটোৰ দাম 5000 আছিল পিছত কথাটো গম পাই 1 লাখ 2 লাখতো সেই কেমেৰাটো বিক্ৰী হৈ গল সো এনেকুৱা এটা ইতিহাসত ডাঙৰ অঘটন ঘটিছিল Sonyৰ লগত একচুয়ালি কোম্পানী ইমান সহজে এটা বস্তু পুনৰ ঘূৰাই নলয় বহুত কিবা ডাঙৰ সমস্যা থাকিব লাগিব যেনেকে Samsung লৈছিল Note 7 নামৰ ফোনটো যে ফোনটোত কি হৈছিল বেটাৰী এনে ব্লাষ্ট হৈ যায় সো যিমান বেছিছিল হিমান উভতাই ললে আৰু পিছত ঠিক কৰি পুনৰ মানে হে কৰিলে আৰু সো এইটো কোনো ইনফৰমেশন নাছিল জাস্ট হেই আৰু এটা খবৰ এটা দিলু আৰু কাৰণ টেকনলজিৰ ক্ষেত্ৰত এইটো এটা খুব ডাঙৰ অঘটন যে Sonyৰ কেমেৰাৰ সহায়ত আমি কাপোৰৰ ইপাৰ হিপাৰ দেখিব পৰা গৈছিল সকলো কাপোৰৰ ক্ষেত্ৰত নহয় কিন্তু আৰু একদম ক্লিয়াৰলিও নহয় মানে ইনফ্ৰাৰেডটো হৈছে এটা লাইট যেটো লাইট আমি চকুৰে দেখিব নোৱাৰো যেটো লাইট যিকোনো বস্তুৰ পৰা ইমিট হয় যদি সেই বস্তুটো 5 ডিগ্ৰী সেলসিয়াছৰ কৈ ওপৰত হিট জেনাৰেট কৰে ইনফ্ৰাৰেডৰ ওপৰত মই এটা ভিডিও বনাম কিন্তু আজি এইটোৱে কলো যে Sony নামৰ সেই বিখ্যাত কেমেৰাটোৰ লগত এইটো ঘটনা সংঘটিত হৈছিল যদি ভিডিওটো ভাল লাগিছে সকলোৱে শেয়াৰ কৰি দিয়ক আৰু মোৰ চেনেলটো যাতে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে এনেকুৱা টাইপৰ ভিডিও পাই থাকিবলৈ আজিলৈ ইমানে কেমেৰাটো নাই আজিকালি নাই